বিজেপিৰ মিটিঙলৈ মাতি নিদিলে এটকাও নাপায় অথন্তৰ লাগিল শ লোকৰ নিশা ৰঙিয়া থানা ঘেৰাও 2 শতাধিক ই-ৰিক্সা চালকৰ উত্তপ্ত পৰিস্থিতি থানা চৌহদত কমলপুৰৰ দগাঁৱত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ৰঙিয়াৰ পৰা গৈছিল প্ৰায় 200খন ই-ৰিক্সা কমলপুৰত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰত যোৱা ই-ৰিক্সা চালকে কিন্তু নাপালে এটকাও সেয়ে ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ কৰিছে 2 শতাধিক ই-ৰিক্সা চালকে আৰু প্ৰাপ্যধন নাপালে পৰিৱেশ উত্তাল কৰি তোলাৰ হুংকাৰ ই-ৰিক্সা চালকৰ হেৰি গাড়ী লাগে 200 গাড়ী লাগে বুলি কৈছে তে আমি আমাৰ যেটো লিড লৈছি তাৰ কৈছে চৰিফুল বুলি নামৰ লৰাজন লিড লোৱাৰ পিছত আমি সবে গেছো যাওয়ার পিছত দিনটো তাতে মানে গাঁৱে ঘুৰাই মেলি খালি গাড়ী কথা কৈ মানে ঘুৰাইছে আমাৰ কিন্তু আমাৰ 500 কে বন্দোবস্ত আছিল পইচাটো আমি এটাক লাগি এতিয়া পইচাটো আমাক দিয়া নাই গোটেই দিনটো ঘুৰাই মেলি আজি এতিয়া থানাত আইবা লাগা বাধ্য হল আমাৰ 500 কে দিয়া কথা আছিল দিনৰ এটা বজাত লাগি 9টাৰ পৰা এটাক লাগি আমাক প্ৰায় 43 চকৰ পৰা তাৰমানে আমি 230 খান গাড়ী গৈছিলো আমাৰ মিটিং তাৰমানে কি কয় হেৰি কমলপুৰ মিটিঙত গলে তাৰমানে আমাক মানে মধুগুছিত আমি একবাৰ ৰখলো মধুগুছিৰ পৰা আকৌ গেলো শিঙিমাৰি পৰা তাৰমানে আপোনাৰ আমাক তাৰমানে প্ৰত্যেকখন গাড়ী তাৰমানে ভাগ কৰিলা তাৰমানে 20খন 10খন এনেকুৱাকে গাড়ী ভাগ কৰিছে ভাগ কৰি কেনে তাৰমানে আমাক বেলেগ তাৰমানে গাঁৱত খেৰে দিছে যে অমুক গাঁৱৰ পৰা তোমালোকে মানুহ 4টা 5টা যি পাৰা কালেক্ট কৰি লৈ আহা তাৰমানে হেনুকাকে আমি প্ৰথমতে 20খন গাড়ী এখন গাঁৱত গৈছিলো তাতে মুঠে আপোনাৰ কি বুলি কয় দুটাকে মানুহ গাড়ীত বহিছো তাৰমানে দুটাকে বহি কেনে আনছো আনাৰ পিছত সেই মানুহগিলা তাৰপিছত আৰু আপোনাৰ মিটিঙৰ মানুহে আমাক কি কৰিছে গাড়ীগিলা ৰাস্তাত ৰখাই কেনে এখন গাড়ীৰ পৰা মানুহ নুমাই দুটা নুমাই কেনে 4টা কৰি কেনে তাৰমানে আপোনাৰ মিটিঙত খেৰাই দিয়াৰ পিছত আৰু যেগিলা বাকী গাড়ীগিলা যি আছে সেই গাড়ীগিলাকো কি কৰিছে আকৌ বেলেগ গাঁৱত খেৰাই দিছে তাৰমানে ৰাতিপুৱাৰ পৰা তাৰমানে আমাৰ লগত তাৰমানে ঘূৰা ঘূৰিয়ে কৰি আছে যেতিয়া তাৰমানে গধূলি হল আমি মিটিঙৰ পৰা মিটিঙো শেষ হল আমি মিটিঙৰ মানুহ নি কেনে ঘৰত যেতিয়া থৈ আহিলো যেতিয়া আমি পইচাটো তাৰমানে এটা পইচা নাপাওঁ পেমেণ্টটো নাপাওঁ মিটিঙত আমাৰ CM ছাৰ আছিল আমাক তাৰমানে ৰাতিপুৱাই আমাক কিবা বিজেপিৰ মিটিং থাকা বুলি আমাক মাতি লৈ গ'ল বেটাৰী ৰিক্সা বিলাকক মোটামুটি আমাৰ 200 বেটাৰী ৰিক্সা আমি কালেক্ট কৰি ফেলে লৈ গৈছো নি ফেলে আমাক সেফটি চকৰ পৰা গাঁৱে এনেকে সোমাবা দিলে দি ফেলে এনেকে মানুহ কালেক্ট কৰি মিটিঙত লৈ গৈছে পইচা আমাক দিবাৰ কথা আছিল 500 কৰি আপোনাৰ খালি গাড়ী কিন্তু পাৰ গাড়ী আমাক 500 কৰি দিম বুলি কৈছিল কিন্তু তাৰে পাছত এটাৰ পাছৰ পৰা আমি এটা 8টা বাজিল কোনো ধৰণৰ আমি খোৱা লোৱা আকো ব্যৱস্থা পোৱা নাই আপোনাৰ তাৰে বিনিময়ত আমাক 500 কৰি দিম বুলি কৈছে এটা 8টা বাজিলে 1 টকাও পইচা পোৱা নাই আমি একো উপায় নাপাই আমি তাৰমানে থানালৈ আহিছো আৰু তাৰমানে আমি ওসি ছাৰক কৈ ফেলে আমি তাৰমানে ন্যায় বিচাৰিছো আৰু যে আমাৰ প্ৰাপ্ত পইচাখিনি আমি যেতে ঘূৰাই পাওঁ আমি যোগাযোগ মানে আমাক মিটিং আছে বিজেপিৰ মিটিং থাকা বুলি কৈছে আপোনাৰ হেমন্ত ছাৰ আহিছে তালৈ পইচাটো আপোনাৰ বিজেপিৰ মানুহে কৈছে আপোনাৰ পইচা দিম বুলি আমাক দিগন্ত কলিতা ছাৰে কৈছে থানালৈ যোৱা তোমালোকে তাতে পইচাখিনি আমি কিবা আলোচনা কৰি দি দিম বুলি কৈছে তেওঁলোকে আৰু পলাইছে আৰু তাৰ পৰাই পলাইছে আমাক মিটিঙৰ পৰা মোবাইলত মাৰি আছো আপোনাৰ সুইচ অফ দেখাই আছে মোবাইলবিলাক ৰঙিয়াৰ পৰা সৰুখানৰ সংযোগত নিউজ ডেস্ক ৰিপোৰ্ট SJ নিউজ